নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি কেইবাদিনো হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ কিছু অসুবিধাৰ বাবে। সেয়ে আজি পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টোত আজি আমি বিশেষকৈ ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টৰ সম্পৰ্কে আলোচনা কৰিম, লগতে সম্ভাৱ্য মেৰিট লিষ্টৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ লগৰ সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। পোনপ্ৰথমতে মই সকলো ৫,৫৫০টা পদত আবেদন কৰা সকলো প্ৰাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আপোনালোক বৰ্তমান ব্যস্ত এটাতে যে কাট অফত হয়তো আপোনালোকৰ মাৰ্কে ঢিকি পাবনে নাই সেই সম্পৰ্কত সকলো ব্যস্ত হৈ আছে আৰু সকলো চিন্তিত হৈ আছে। আচলতে আমি কথাখিনি আলোচনা কৰিম, কিন্তু তাৰ আগতে বিশেষকৈ যিহেতু আজি ২৭ তাৰিখ, আজি যিখিনি স্পৰ্টছ কালচাৰ আৰু NCCৰ যিখিনি ভেৰিফিকেশ্যন আছিলে সেই ভেৰিফিকেশ্যনখিনি ইতিমধ্যে আজি সম্পূৰ্ণ হৈ গৈছে। ডিৰ পৰা আশা কৰিব পাৰি হয়তো 30 মে'ৰ ভিতৰত ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ হোৱাৰ সম্ভাৱনা আহি পৰিছে। গতিকে আপোনালোকে বহুত অপেক্ষাৰে বাট চাই আছে যে ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব বা প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া আহিব। যিখিনি ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টত যিসকল প্ৰাৰ্থীৰ নাম আহিব লগা আছে বা আহিব, সেই প্ৰাৰ্থীসকলে আপোনালোকৰ যি ডকুমেণ্টছ সেই ডকুমেণ্টছসমূহ পৰিপাটিকৈ সজাই পৰাই ৰাখিব আৰু যিখিনি প্ৰয়োজনীয় নথিপত্ৰ তাতে আপোনালোকে দুটা স্কিপ কৰিব, এটা কালাৰ জেৰক্স কৰিব আৰু এটা আপুনি জেনেৰেল জেৰক্স কৰি ৰাখিব। প্ৰয়োজন সাপেক্ষে যাতে আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু তাতে যিখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্টত যিখিনি বিচাৰিছে সেই লিষ্টৰ অনুযায়ী সেই ডকুমেণ্টছখিনি ঠিক কৰি ৰখাটো এটা বুদ্ধিয়কৰ কাম হ'ব। গতিকে ভেৰিফিকেশ্যন লিষ্ট নিশ্চয় এই মে' মাহৰ ভিতৰতে পাব্লিছ হোৱাৰ আশা আছে আৰু জুনৰ মাহৰ ভিতৰত ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টৰ কাম ইতিমধ্যে সম্পূৰ্ণ হ'ব। আৰু মেৰিট লিষ্ট হয়তো জুনৰ লাষ্টৰ ফালে নহয়তো জুলাই ফাৰ্ষ্টৰ ফালে আশা কৰিব পাৰি। এতিয়া সকলো প্ৰাৰ্থীয়ে যিহেতু কাট অফক লৈ ব্যস্ত, সকলোৱে নিজৰ নিজৰ যি ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিল সেই ডিষ্ট্ৰিক্টৰ যিটো কাট অফৰ সমীক্ষা সকলোৱে কৰি আছে। কিন্তু কাট অফটো এটা এনেকুৱা বস্তু হয় যিটো আপোনাক সঠিককৈ কোনেও ক'ব নোৱাৰে। এটা প্ৰেডিকশ্যন কৰি এটা কাট অফ বনোৱা হয়, তাৰ ভিতৰত হয়তো 2 নম্বৰ বা 1 নম্বৰ কোনোবা এখন ডিষ্ট্ৰিক্টত কমিবও পাৰে, হয়তো কোনোবা এখন ডিষ্ট্ৰিক্টত বাঢ়িবও পাৰে। কিন্তু নিশ্চয়কৈ আপোনাৰ যদিহে এটা ভাল মাৰ্ক আছে তেতিয়াহ'লে আপুনি ৫,৫৫০টা পদত এটা চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যিসকলৰ অলপ নম্বৰৰ কাৰণে কমিব বা চাকৰি নাপাব তেওঁলোকে হতাশ হোৱাৰো কোনো প্ৰয়োজন নাই, যিহেতু ৪,৫০০ পদৰ ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি গৈছে। আৰু সেই আবেদন প্ৰক্ৰিয়াৰ পিছত ৪,৬৯৯টা যি LP UP পদৰ পুনৰ এটা বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা আছে। সেই বিজ্ঞাপনটো 2025তেই প্ৰকাশ পাব বুলি বিশেষ সূত্ৰে গম পোৱা গৈছে। সেইটো এটা ভাল খবৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে, কাৰণ বহু অপেক্ষাৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে বাট চাই আছে তেওঁলোকে এটা চাকৰি পাম বুলি। আৰু যিহেতু ৫,৫০০ পদৰ কাম ইতিমধ্যে চলি আছে, ৪,৫০০ ইয়াৰ পিছতেই হয়তো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিব। কিন্তু ৫,৫০০ পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পাছতহে হয়তো ৪,৫০০ৰ ভেৰিফিকেশ্যন কাম আৰম্ভ কৰিব। আৰু আমি যি ৪,৬৯৯টা পদৰ কথা কৈছোঁ সেই পদখিনিৰ কথাও ইতিমধ্যে আপোনালোকে অৱগত। আৰু সেই পদখিনিও হয়তো ডিচেম্বৰ বা নৱেম্বৰ এনেকুৱা মানত প্ৰকাশ হোৱাৰ এটা সম্ভাৱনা দেখা দিছে। আৰু 2026ৰ ইলেকশ্যনৰ আগে সেই পদখিনিও নিযুক্তি হ'ব। গতিকে সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ শুভেচ্ছা মই যাচিছোঁ, কাৰণ সকলোৱে এটা চাকৰি পাওক সেইটোৱে কামনা কৰিছোঁ। আৰু আপোনালোকে ইমান দিন ধৈৰ্য ধৰিলে যেতিয়া, আৰু এতিয়া এই 2টা দিন ধৈৰ্য নিশ্চয় ধৰিব লাগিব। সেইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টোত। মই ভিডিঅ'টো এটা কাৰণে প্ৰস্তুত কৰিলোঁ, কাৰণ আজি সপ্তাহ 10 দিন হৈ গ'ল মই ভিডিঅ' দিয়া নাছিলোঁ। সকলোৱে সুধি আছিল ভিডিঅ' কিয় দিয়া নাই, আৰু সেইটো মোৰ এটা ধৰি লওক ইউটিউবৰ ফালৰ পৰা বিশেষ কিছু অসুবিধা হোৱাৰ বাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। গতিকে পুনৰ আজিৰ পৰা মই ভিডিঅ' আপলোড কৰিম, আপোনালোকে চাই থাকিব। ইউটিউবত পুতুল চন্দ্ৰ নাথ যিটো চেনেল, সেই চেনেলটো আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ।
এইখিনিয়ে আছিল আজিৰ এই বিশেষ ভিডিঅ'টোত পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনালোঁ।